আৰু আয়োজক কমিটিৰ মানুহ আছে পৰিমল ৰাভা আৰু ৰাৱণ ৰাভা ইহঁতৰ পৰা জানিব খুজিম প্ৰথম প্ৰাইজ কিমান 1 লাখ টকা আছে প্ৰথম পুৰস্কাৰ গেছ আপোনালোকে শুনিছে 1 লাখ টকা প্ৰথম প্ৰাইজ আৰু 1 ঘণ্টা 15 মিনিটৰ ভিতৰত আপোনালোকে 1 লাখ টকা জিকিব পাৰে আৰু সেকেন্ড প্ৰাইজ কিমান আছে 50,000 টকা সেকেন্ড 50,000 থাৰ্ড 30,000 থাৰ্ড 20,000 থাৰ্ড 20,000 আৰু ফ'ৰ্থ 10,000 10,000 টকা আৰু কনসোলেশন প্ৰাইজ আছে য'ত 5,000 কে 5টা দিয়া হৈছে আৰু 35টা দিয়া হৈছে 3,000 কে গেছ আপোনালোকে ভাবিছাক 3,000 কে 35টা প্ৰাইজ আছে ওয়েলকাম টু মাই নিউ ব্লগ মই আজি উপস্থিত আছো নগৰপাৰা মানে কি আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টৰে কৃষ্ণাইৰ নিকটৱৰ্তী নগৰপাৰা ইয়াত মানে 17 নম্বৰ হাইৱেৰ পৰা 4.5 কিলোমিটাৰ সোমাই আহিলে আপোনালোকে এই লোকেশনটো পাব মানে ইয়াত এটা ডাঙৰ ফিশিং কম্পিটিশন হ'বলৈ গৈ আছে অহা 13/9/2024 শুক্ৰবাৰে ইয়াত এখন ডাঙৰ ফিশিং কম্পিটিশন হ'বলৈ গৈ আছে আপোনালোকে পুখুৰীটো দেখিবলৈ পাৰিছে এইটো পুখুৰী গাইস আপোনালোকক লোকেশনটো ক'ৰ পৰা আহিব লাগে প্ৰথমৰ পৰা আপোনালোকক দেখুৱাই আছো গাইস এইটো হল 17 নম্বৰ হাইৱে তাৰপিছত এই পিনৰ পৰা আহিলে গুৱাহাটী এই পিনৰ পৰা আহিলে গোৱালপাৰা আৰু এইখিনি হল বেকিপুলৰ পৰা সিধাকে সোমাই যাব আপোনালোকে দক্ষিণ সাইডত যাই আপোনালোকে এখন বজাৰ পাব ৰাইট সাইডেও যাব পাৰে আৰু লেফট সাইডে যাব পাৰে লেফট সাইডে গ'লে আপোনালোকে আকৌ এটা তিনিআলি পাব আপোনালোকক দেখুৱাই আছো আৰু এইটো তিনিআলি দেখক এইটো দেখক এই ৰাইট সাইডে গ'লে আপোনালোকে লোকেশনটো পাব আৰু এই পিনে নাওথাৰ পৰা আহিলে আপোনালোকে লেফট সাইডে যাব লাগিব গাইস আপোনালোকে এই ৰাইট সাইডে যাব ৰাইট সাইডে গৈ আপোনালোকে আকৌ এটা তিনিআলি পাব এইটো দেখক তিনিআলি এই পিনে আপোনালোকে দেখিব হৈছে ৰাস্তাটো এই পিনে চাৰিগাঁৱৰ পৰা আহিব পাৰিব তাৰ পিছত আপোনালোকে এই পিনৰ পৰা আহিলে ডাইৰেক্ট আপোনালোকে বিকিপুলৰ পৰা আহিব পাৰো এই বিকিপুলৰ পৰা আহি ডাইৰেক্ট শিলপাৰা ৰাস্তাতে সোমাই যাব আৰু গাইস আপোনালোকে দেখিব পাৰিছে ইয়াৰ পুখুৰীটো বহুত ডাঙৰ পুখুৰী আৰু আপোনালোকে এনেকুৱাকে সিধাকে আহিলে একদম বিকিপুলৰ পৰা আহিলে এইপিনে আপোনালোকে পুখুৰীটো পাই যাব আৰু গাইস ইয়াত মানে কনসোলেশন প্ৰাইজে আছে 35টা তাৰ পিছত ফাৰ্স্ট সেকেন্ড কিমান আছে লাকি ড্ৰত কিমান আছে সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাই থাকিম বলা তেতিয়া হলে আগুৱাই যাও আৰু গাইস এই পোষ্টাৰখন দেখিবলৈ পাইছে আপোনালোকে জাকৈ মাৰা প্ৰতিযোগিতা স্থান হল নগৰপাৰা ৰাৱণ ৰাভাৰ ঘৰৰ ওচৰত থানা কৃষ্ণাই গোৱালপাৰা অসম আয়োজক মিক্স ব্ৰাদাৰ আৰু ভৰ্তি ফিজ আপোনালোকে দেখিব পাৰিছে এন্ট্ৰি ফিজ 1,000 টকা তাৰপিছত ফাৰ্স্ট প্ৰাইজ আছে 1 লাখ সেকেন্ড আছে 50,000 থাৰ্ড আছে 20,000 ফ'ৰ আছে 10,000 আৰু আপোনালোকে দেখিব পাৰিছে কনসোলেশন প্ৰাইজ আছে 5,000 কৰা আছে 5টা তাৰপিছত 3,000 কৰা আছে 12টা 3,000 কৰা গাইস মানে 35টা আছে বহুত প্ৰাইজ আছে আপোনালোকে দেখিব পাৰিছে আৰু লটাৰী খেল আছে 50 টকা টিকেট প্ৰথম আছে 10,000 সেকেন্ড 5,000 3,000 2,000 আৰু গাইস আপোনালোকে কন্টেক্ট নাম্বাৰ দিয়া আছে ইয়াত কন্টেক্ট কৰি আপোনালোকে জয়েন হ'ব পাৰে গাইস এই খেলখন মানে 14 তাৰিখে দিয়া কথা আছিল কিন্তু কিবা কাৰণত 13 তাৰিখে একদিন আগুৱাই দিয়া হৈছে আপোনালোকে দেখিব পাৰিছে 13 ছেপ্টেম্বৰ 2024 আৰু খেলৰ সময় দিয়া আছে 11 বজাৰ পৰা 12:15 বজালৈ আৰু আয়োজক কমিটিৰ মানুহ আছে পৰিমল ৰাভা আৰু ৰাৱণ ৰাভা ইহঁতৰ পৰা জানিব খুজিম প্ৰথম প্ৰাইজ কিমান 1 লাখ টকা আছে প্ৰথম পুৰস্কাৰ গাইস আপোনালোকে শুনিছে 1 লাখ টকা প্ৰথম প্ৰাইজ আৰু 1 ঘণ্টা 15 মিনিটৰ ভিতৰত আপোনালোকে 1 লাখ টকা জিকিব পাৰে আৰু সেকেন্ড প্ৰাইজ কিমান আছে 50,000 টকা সেকেন্ড 50,000 থাৰ্ড 30,000 থাৰ্ড 20,000 থাৰ্ড 20,000 আৰু ফ'ৰ্থ 10,000 টকা আৰু কনসোলেশন প্ৰাইজ আছে য'ত 5,000 কে 5টা দিয়া হৈছে আৰু 35টা দিয়া হৈছে 3,000 কে গাইস আপোনালোকে ভাবিছাক 3,000 কে 35টা প্ৰাইজ আছে আৰু খেলৰ টাইম দিয়া হৈছে কিমান 11টাৰ পৰা 12:15 লৈ আৰু ইয়াত এন্ট্ৰি ফিজ আছে মাত্ৰ 1,000 টকা গাইস আপোনালোকে 1,000 টকা খৰচা কৰক আৰু আপোনাৰ ভাগ্য পৰীক্ষা কৰক আৰু ইহঁতৰ পৰা জানিব খুজিম
চিকিউৰিটিৰ কাৰণে কেনেকুৱা ব্যৱস্থা হ'ব চাৰিওপিনে? চিকিউৰিটিৰ কাৰণে আমাৰ ভলণ্টিয়াৰ ৰখা হ'ব। আমাৰ যিবিলাক মানে ভলণ্টিয়াৰ আমাৰ আগতেও মানে কৰা হৈছে, পুৰণা ভলণ্টিয়াৰ হ'ব। অলপ মানে ভালকৈ মানে ভলণ্টিয়াৰ কি কৰা হ'ব আৰু কি। আৰু মাছ কেতিয়া দিয়া হ'ব ইয়াত? মাছ অহাকালি 7:30 পৰা 8টা বজাত আমি মাছ এৰি দিম। কি মাছ দিয়া হ'ব? এই ৰূপচান্দা দিয়া হ'ব, পাঙাছ মাছ দিয়া হ'ব আৰু এই গ্লাছ এই কি কয় ব্ৰিকেট বুলি কয় না, ব্ৰিকেট মাছ দিয়া হ'ব। মোটামুটি কেই কুইণ্টেল? মোটামুটি আগৰ পুৰণা মাছো আছে। ইয়াত পুৰণা মাছো আছে গাইছ। পুৰণা মাছো আছে, মানে পুৰণা মাছ নতুন মাছ মিলি কিনে আমাৰ 4.5 কুইণ্টেল বা 4 কুইণ্টেল হৈ যাব। 4 পৰা 4.5 কুইণ্টেল মাছ হ'ব পাৰে। আৰু গাইছ আপোনালোকে যদি এনেকুৱা ফিচিং কম্পিটিশ্যনত ভাল পায় বা ফিচিং কম্পিটিশ্যনত যোগদান কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো গাইছ পুৰা প্ৰচাৰ কৰক। যোনে মানে ইয়াত খেলিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে বহুত উপকৃত হ'ব। গতিকে ধন্যবাদ থাকিল আপোনালোকক দুজনলৈ। ধন্যবাদ। আৰু গাইছ আপোনালোকে কণ্টেক্ট কৰিবলৈ হ'লে মই স্ক্ৰীনত নাম্বাৰটো দিম, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি ইয়াত জইন হ'ব পাৰিব। আৰু গাইছ ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। গাইছ আপোনালোকে এনেকুৱা ধৰণৰ যদি ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ফেচবুকত হ'লে ফ'ল' কৰি লওক। গাইছ আজি ইয়াতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ কৰা হ'লে আজিলৈ বাই।